আপোনালোকে যদি লক্ষ্য কৰে গড়ৈমাৰী পঞ্চায়তখন কংগ্ৰেছ দলৰ এটা দুৰ্গ হিচাপে পৰিগণিত আছে, অভিহিত হৈছিল। আৰু সেই গড়ৈমাৰীৰ আজি কংগ্ৰেছ দল ত্যাগ কৰি আপোনালোকে কৈছে সহস্ৰাধিক লোকে আজি অসম গণ পৰিষদত যোগদান কৰিছে। এইটোৱে প্ৰমাণ কৰে যে আচলতে বঙাইগাঁও সমষ্টিত নহয়, সমগ্ৰ অসমত কংগ্ৰেছ দলটো ধূলিস্থা লৈছে, কংগ্ৰেছ দলটো নিশ্চিহ্ন কৰা অৱস্থালৈকে পৰ্যবেক্ষিত কৰিছে। আপোনালোকে গম পায় যে বিগত দিনত মই কংগ্ৰেছ কৰিছিলোঁ, এজন নিষ্ঠাবান কৰ্মী আছিলোঁ। কিন্তু আজি অসমৰ যিটো পৰিস্থিতি তাৰ ওপৰত লক্ষ্য কৰি আৰু আমাৰ বঙাইগাঁও সমষ্টিৰ যিটো অগপৰ যিটো স্থান, ইয়াত আমাৰ কংগ্ৰেছ দলৰ কোনো স্থিতি নাই। সেইকাৰণে ৰাইজৰ হকে আমি গড়াইমাৰী জিপিৰ পৰা ৰাইজৰ হকে উন্নয়নৰ স্বাৰ্থত মই আজি এই AGP দলত যোগদান কৰিলোঁ। আজি আপোনালোকে হয়তো লিষ্টখন হয়তো পাব যে 1047 জন আমাৰ নেতৃত্বত আজি দলত যোগদান কৰিলে। আপোনালোকে যদি লক্ষ্য কৰে গড়ৈমাৰী পঞ্চায়তখন কংগ্ৰেছ দলৰ এটা দুৰ্গ হিচাপে পৰিগণিত আছে, অভিহিত হৈছিল। আৰু সেই গড়ৈমাৰীৰ আজি কংগ্ৰেছ দল ত্যাগ কৰি আপোনালোকে কৈছে সহস্ৰাধিক লোকে আজি অসম গণ পৰিষদত যোগদান কৰিছে। এইটোৱে প্ৰমাণ কৰে যে আচলতে বঙাইগাঁও সমষ্টিত নহয়, সমগ্ৰ অসমত কংগ্ৰেছ দলটো ধূলিস্থা লৈছে, কংগ্ৰেছ দলটো নিশ্চিহ্ন কৰা অৱস্থালৈকে পৰ্যবেক্ষিত কৰিছে। আপোনালোকে গম পায় যে বিগত দিনত মই কংগ্ৰেছ কৰিছিলোঁ, এজন নিষ্ঠাবান কৰ্মী আছিলোঁ। কিন্তু আজি অসমৰ যিটো পৰিস্থিতি তাৰ ওপৰত লক্ষ্য কৰি আৰু আমাৰ বঙাইগাঁও সমষ্টিৰ যিটো অগপৰ যিটো স্থান, ইয়াত আমাৰ কংগ্ৰেছ দলৰ কোনো স্থিতি নাই। সেইকাৰণে ৰাইজৰ হকে আমি গড়াইমাৰী জিপিৰ পৰা ৰাইজৰ হকে উন্নয়নৰ স্বাৰ্থত মই আজি এই AGP দলত যোগদান কৰিলোঁ। আজি আপোনালোকে হয়তো লিষ্টখন হয়তো পাব যে 1047 জন আমাৰ নেতৃত্বত আজি দলত যোগদান কৰিলে।